हेलो बंधुসকল যদি আপুনি এক্সিছ মিউচুৱেল ফাণ্ডৰ মোবাইল এপ বা ৱেবছাইটৰ মাধ্যমত এছআইপি কন্টিনিউ কৰি আহি আছে আৰু আপুনি যদি কিবা কাৰণত আপোনাৰ এছআইপিটো কেইটামান মাহৰ কাৰণে ষ্টপ কৰি ৰাখিব বিচাৰিছে বা পজ কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি এক্সিছ মিউচুৱেল ফাণ্ড এপত গুচি যাম আৰু আগৰ প্ৰচেছ স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহি গৈছো আৰু এক্সিছ মিউচুৱেল ফাণ্ডৰ যিটো মোবাইল এপ আছে হেতু ওপেন কৰি ৰাখিছো এক্সিছ মিউচুৱেল ফাণ্ডৰ মোবাইল এপটো ওপেন কৰাৰ লগে লগে আপুনি লগইন পেজত আহিব ইয়াত লগইন বুটামটোৰ ওপৰত ক্লিক কৰি আপুনি লগইন হ'ব পাৰে যেতিয়া লগইন বুটামটোৰ ওপৰত ক্লিক কৰিম চাৰিটা ডিজিটৰ যিটো এমপিন আছে বা আপোনাৰ ফিংগাৰপ্ৰিন্ট আছে তাৰ মাধ্যমত আপোনাৰ লগইন হ'বলৈ কোৱা হৈছে আপুনি লগইন হৈ লওক আপোনাৰ একাউণ্টত যেতিয়া আমি আমাৰ এক্সিছ মিউচুৱেল ফাণ্ডৰ একাউণ্টত লগইন হৈ যাম ইয়াত প্ৰথমটো পেজতে আপোনাক দেখুৱা হৈছে ইনভেষ্টেড এমাউণ্ট আৰু কাৰেন্ট পৰ্টফলিঅ ভ্যালু আপুনি যিমানখিনি ইনভেষ্ট কৰি ৰাখিছে আৰু কাৰেন্ট ভ্যালু কিমান হৈছে ইয়াত এই পেজটোত দেখুৱা হ'ব এতিয়া আপুনি লেফট সাইডৰ টপ কৰ্নাৰত যদি যায় তেতিয়া তিনিটা লাইনৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক এই অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এই পেজটোত আহি যাম ইয়াত ট্ৰানজেক্টৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰিম ট্ৰানজেক্টৰ অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে কেইটামান লিংক আমি নতুনকৈ ইয়াত দেখা পাম তাৰ ভিতৰত ষ্টপ এছআইপি যিটো লিংক আছে তাৰ ওপৰত ক্লিক কৰি দিম যেতিয়া ষ্টপ এছআইপিৰ ওপৰত ক্লিক কৰিম আমাৰ এক্সিছ মিউচুৱেল ফাণ্ডত যিমান কেইটা এছআইপি চলি আছে ইয়াত দেখুৱা হ'ব ধৰা হওক প্ৰথমটো এছআইপি এক্সিছ ইনোভেশন ফাণ্ড ডাইৰেক্ট গ্ৰোথ এইটোৱে মই পজ কৰিব বিচাৰিছো ইয়াত ডিটেইল বিলাক ইয়াত দেখুৱা হৈছে তাৰ তলতে পজ এছআইপি এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক পজ এছআইপিটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক সিলেক্ট পিৰিয়ড মানে আপোনাৰ কিমান সময়ৰ কাৰণে এছআইপিটো বন্ধ কৰি ৰাখিব বিচাৰিছে তাক সিলেক্ট কৰিবলৈ কোৱা হৈছে আমি 1 মান্থ যিটো লেখা আছে তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে 1 মান্থ 2 মান্থ এনেকৈ 6 মান্থ হলৈ আপোনাক দেখুৱা হৈছে ধৰি লোৱা হওক আমি ইয়াত 1 মাহৰ কাৰণে বন্ধ কৰিব বিচাৰিছো এছআইপিটো সেইকাৰণে 1 মান্থ সিলেক্ট কৰিম আপুনি ম্যাক্সিমাম 6 মাহৰ কাৰণে এটা সময়ত সিলেক্ট কৰিব পাৰে বন্ধ কৰি ৰাখিব পাৰে 1 মান্থ সিলেক্ট কৰাৰ পাছতে ইয়াত দেখুৱা হৈছে পজ ষ্টাৰ্ট ডেট মানে আজি সেপ্টেম্বৰৰ 2 তাৰিখ মোৰ 3 তাৰিখে এছআইপিৰ ইনষ্টলমেন্টটো কটা যাব এইবাৰ যেটো এছআইপিৰ ইনষ্টলমেন্ট আছে হেতু অলৰেডি শেডুল হৈ গল সেই কাৰণে হেতু বন্ধ নহব নেক্সট মাহৰ যেটো 3 অক্টোবৰত কাটিবলগীয়া আছে হেতু বন্ধ হৈ যাব গতিকে 3 অক্টোবৰ 2024 ত আপোনাৰ পজ ষ্টাৰ্ট ডেট আৰু পজ এন্ড ডেট 3 অক্টোবৰ 2024 কাৰণ আমি 1 মাহৰ কাৰণে সিলেক্ট কৰিছো গতিকে অক্টোবৰ 3 তাৰিখৰ যেটো ইনষ্টলমেন্ট আছে হেতু বন্ধ হ'ব আকৌ নৱেম্বৰ 3 তাৰিখে আপোনাৰ নেক্সট ট্ৰানজেকচন ডেট দেখুৱা হৈছে মানে অক্টোবৰ 3 তাৰিখৰ যেটো ইনষ্টলমেন্ট হেতু আকৌ কাটি যাব আকৌ আৰম্ভ হৈ যাব আপোনাৰ এছআইপি আপুনি 6 মাহৰ কাৰণে কৰিলে তাৰ ক্যালকুলেশনটো 6 মাহ পাছলৈ গুচি যাব ইয়াত কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনাৰ এছআইপিটো বন্ধ হৈ যাব বন্ধুসকল এনেকৈয়ে আপুনি যদি আপোনাৰ এক্সিছ মিউচুৱেল ফাণ্ডৰ এছআইপিটো পজ কৰি ৰাখিব বিচাৰিছে বা ষ্টপ কৰি ৰাখিব বিচাৰিছে কেইমাহ মানৰ কাৰণে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এক্সিছ মিউচুৱেল ফাণ্ডৰ এছআইপি কেইমাহ মানৰ কাৰণে ষ্টপ কৰি ৰাখিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ